আলি ধাপ ভাত পুরি দেউতাই ময়না চৰাই উৰি গুচি যায়। বাসামনিথস পিতা আজিৰ পৰা মোৰ এই স্নেহৰ কন্যাক তোমাৰ হাতত পিতা চাবা যাতে মায়াই সুখী হৈ জীৱন কটাব পাৰে। পিতা মায়াবতী পিতা তুমি এতিয়া মনিধ্বজক মাল্যৰ পিতা সাবধান মায়া, মনিধ্বজক মালা প্ৰদান কৰিব নোৱাৰা, মোক অৰ্পণ কৰা মায়া। কোন সুৰজিত? তোমাৰ আজি কি মতিভ্ৰম হৈছে সুৰজিত? মতিভ্ৰম মই নাই হোৱা। মতিভ্ৰম হৈছে আপোনাৰ কন্যা মায়াবতী। পিতা জম্বী সেনাপতি, তই কাৰ ৰাজসভাত এনে কুবাক্য কৰিলি বৌ? জানো, লম্পট, অত্যাচাৰী, কাপুৰুষ, ৰক্ত খেলৰ ৰাজসভাত মুখ চম্ভালি কথা কবি সুৰজিত। ইচ্ছা কৰিলে মই তোক এই মুহূৰ্ততে প্ৰাণদণ্ড দিব পাৰো, নতুবা বন্দী কৰি থব পাৰো লৌহ কাৰাগাৰত। প্ৰাণদণ্ড আৰু বন্দী? কাৰ সাধ্য আছে মোক বন্দী কৰিব? চাও বাৰু কেনেকৈ মোক বন্দী কৰ। মনিধ্বজ পিতা এই ৰাজদ্ৰোহী সেনাপতিক অনতি কলমে কৰা বন্দী। পিতা আপোনাৰ আদেশ শিৰত লৈ এই তীক্ষ্ণ অস্ত্ৰ ললো হাতত। সুৰজিত চাওঁ, এই অস্ত্ৰ মই কৰিলো প্ৰহাৰ, পাৰ যদি ব্যৰ্থ কৰ। ময়ো ললো এই তীক্ষ্ণ তৰোৱাল, পাৰ যদি আত্মৰক্ষা কৰ। মহাক্ৰোধে এই দুয়োজনে আৰম্ভিলা ৰণ। সুৰজিতে মনিধ্বজে প্ৰসাৰী
এতিয়া বন্দী তুমি মোৰ হাতত কোৱা পুনৰ এতিয়া এই মায়াবতীক আশা কৰিব নকৰা কৰিম সহস্যবাৰ কৰিম তাক বাধ্য দিয়াৰ কাৰ সাধ্য আছে মোৰ মনিদ্ধস পিতা এই ৰাজদ্ৰোহী সেনাপতিক বন্দী কৰি থোৱা লৌহ কাৰাগাৰত আৰু শুনা যেতিয়ালৈকে মায়াবতীৰ আশা ত্যাগ নকৰে তেতিয়ালৈকে ইয়াক মুক্তি নিদিবা নহয় ই যি মহা ভুল কৰিছে ইয়াক এই মুহূৰ্ততে হত্যা কৰা পিতা ইয়াক এই ৰাজসভাত হত্যা কৰিলে আপুনি মহাপাপত লিপ্ত হ'ব গতিকে ইয়াক এই ৰাজ্যৰ পৰাই বহিষ্কাৰ কৰি দিয়ক ঠিক কৈছা উত্তম কথা কৈছা তুমি ইয়াক হত্যা কৰিলে মোৰ মহাপাপ হ'ব গতিকে মনিদ্ধস পিতা এই দাম্বী সেনাপতিক আমাৰ ৰাজ্যৰ চাৰিসীমাৰ পৰা বাহিৰ কৰি দিয়া বাহিৰ হৈ যা তই এই ৰাজ্যৰ পৰা বাহিৰ হৈ যা পুনৰ যদি এই ৰাজ্যত প্ৰৱেশ কৰ তেন্তে তোৰ শাস্তি বিহন হ'ব মুক্তি ভুল কৰিলা ৰাজন গুৰুদেৱ ইয়াক মুক্তি দিয়াৰ অলপ শান্তি নহ'ব তোমাৰ গুৰুদেৱ তোৰ এই কৌশল ৰাজ্যত মই ভীষণ অত্যাচাৰ কৰিম আৰু শুন কুলাংগাৰ মনিধস তই মোৰ কাৰ্যত আজি হস্তক্ষেপ কৰাৰ কাৰণে তোৰ ওপৰত এনে পাশবিক অত্যাচাৰ কৰিম তোৰ যাতে জীৱন শেষ হৈ যায় তাৰ পিছত মায়াবতীক লাভ কৰিম শুনা মায়া পিতা এদিন নহয় এদিন তোক মোৰ পত্নী কৰি এৰিম আদেশ কৰক পিতা তুৰন্তে ইয়াক ধৰি আনি এই পুতাশালত বন্দী কৰি ৰাখো সেনাপতিৰ ভাবুকি কথাত আতংকিত নহবা মনিদ্ধস পিতা পিতা এতিয়া তুমি মোৰ কন্যা মায়াবতীক গ্ৰহণ কৰি মোৰ জীৱন সাৰ্থক কৰা আৰু মায়াবতী পিতা তুমি মনিদ্ধসক মাল্য প্ৰদান কৰা হে মোৰ স্নেহৰ পিতা তুমি কেতিয়াও স্বামী বাক্য নকৰিবা উলংঘন পিতা 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 আমাৰ সেৱা গ্ৰহণ কৰো ভগৱানে তোমালোকৰ চিৰদিন কল্যাণ কৰে পিতা পিতা বলা যাওঁ আমি বিশ্ৰাম কৰোঁ বলক পিতা